মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ চন্দ্ৰ কলিতা। আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ কিছু সফলতাৰ কাহিনী লৈ। এজন যুৱক নাম কৃষাণু শৰ্মা। এই যুৱকজনে অসম লোকসেৱা আয়োগে পতা পৰীক্ষাত এবাৰ নহয় দুবাৰকৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু ফটাশিল আমবাৰী অঞ্চললৈ কঢ়িয়াই আনিছে সুখৰ বতৰা, সুনাম কঢ়িয়াই আনিছে। এই যুৱকজনে 2022 চনত অসম লোকসেৱা আয়োগে পতা পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু পদটো আছিলে তেওঁৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। আৰু তাৰ পৰৱৰ্তী সময়ত 2024 চনত অসম লোকসেৱা আয়োগে পতা পৰীক্ষাত পুনৰবাৰ উত্তীৰ্ণ হয়। আজি ফলাফল ঘোষণা হৈছিলে আৰু আজিৰ ফলাফল তেখেতৰ যথেষ্ট ভাল হৈছে আৰু এইবাৰৰ তেখেতৰ পদ হৈছে ইন্সপেক্টৰ অফ টেক্সেছ। আজি আমি কৃষাণু শৰ্মাৰ বাসগৃহত আহি উপস্থিত হৈছোঁ। আমি আজি জানিম কৃষাণু শৰ্মাৰ সফলতাৰ আঁৰৰ কাহিনী, সফলতাৰ মূল মন্ত্ৰ, কিদৰে এগৰাকী ছাত্ৰই যদি তেওঁৰ জীৱনত যদি লক্ষ্য স্থিৰ থাকে আৰু পৰৱৰ্তী সময়ত যদি সেই লক্ষ্য অভিমুখে যদি তেখেতে যাত্ৰা কৰে, সেই ফল নিশ্চিতভাৱে তেওঁ প্ৰাপ্তি কৰিবই। আজি আমি পুনৰবাৰ কৃষাণু শৰ্মাক আমাৰ মেট্ৰ' নিউজ গুৱাহাটীৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আৰু তেখেতক আমি স্বাগতম জনাইছোঁ। কৃষাণু শৰ্মা, মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। নমস্কাৰ। প্ৰথম আমি সুধিব খুজিছোঁ অনুভৱ। মোৰতো বহুত ভালেই লাগিছে। এইটো মোৰ থাৰ্ড এটেম্প্ট আছিল, থাৰ্ড ইণ্টাৰভিউ আছিল আৰু লগতে ছেকেণ্ড টাইম APSCত ছিলেকশ্যন। গতিকে মই বহুত সুখী। নিশ্চিতভাৱে এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা। 2022 চনত আপুনি উত্তীৰ্ণ হৈছিলে, 2024 চনত পুনৰবাৰ পৰীক্ষা দিলে, সেই পৰীক্ষাটো আপুনি উত্তীৰ্ণ হ'ল। প্ৰকৃততে আপোনাক এনেকুৱা কি কাৰণ আছিলে যে দুবাৰকৈ পৰীক্ষাত আপুনি উত্তীৰ্ণ হ'ল আৰু দুবাৰেই আপুনি সুন্দৰভাৱে উত্তীৰ্ণ হৈছে? এনেকুৱা কি কাৰণ আছিলে যে দুবাৰকৈ দিব? হয়, প্ৰথম যেতিয়া আৰম্ভণি কৰিছিলোঁ তেতিয়াতো ধৰক APSC বুলি এটা সপোন আছিল, সেইটো কাৰণে দিলোঁ। তাৰপিছত যোৱা 2022 বেটছটোত মই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপত পালোঁ ঠিকেই। তাৰপিছতো ধৰক হায়াৰ পষ্টত যাবৰ কাৰণে সকলোৰে এটা ইচ্ছা থাকে, মোৰো এটা ইচ্ছা আছিল, যেনে ধৰক আমি টপ ৰেংকৰ যিখিনি কওঁ ACS বা APS। গতিকে মই আকৌ এপিয়াৰ হ'লোঁ এইবাৰ, হৈ কিনে এইবাৰ অকণমান ওপৰৰ ফালে অহা বুলি ভাবিছোঁ। ইন্সপেক্টৰ অফ টেক্সেছ এইবাৰ পাইছোঁ। হয়, নিশ্চিতভাৱে মই এতিয়া কিছু পুৰণা কথা লৈ যাম। আপুনি যেতিয়া ছাত্ৰ আছিল, যেতিয়া সৰু আছিলে, নিশ্চিতভাৱে প্ৰতিজন মানুহৰে এটা সপোন থাকে। গতিকে আপোনাৰো নিশ্চিতভাৱে এটা সপোন নিশ্চিতভাৱে আছিলে। গতিকে সপোনটো কেনেকুৱা আছিল? সপোনৰ কিছু ভাগ বতৰা হ'ব নেকি, ক'ব নেকি কিছু? এইটো ক্ষেত্ৰত আচলতে মোৰ অকণমান ওলোটা। মোৰ চিভিল ছাৰ্ভিচৰ প্ৰতি অহা যিটো সপোন, সেইটো সৰুকালিত নাছিল। মই জানাই নাছিলোঁ বহুত দিনলৈকে। যেতিয়া মই TV চেণ্টাৰ, দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত কাম কৰি থাকোঁ, তেতিয়া মই প্ৰগ্ৰেম কিছুমানত আমাৰ বিউৰ'ক্ৰেটছ কিছুমানত লগ পাওঁ। আমাৰ প্ৰাক্তন ধৰক চিফ ছেক্ৰেটাৰী সঞ্জয় কৃষ্ণ ছাৰক লগ পাইছিলোঁ, GMC কমিশ্যনাৰ তেতিয়া দেৱজিৎ হাজৰিকা ছাৰ, IGP CID সুৰেন্দ্ৰ কুমাৰ ছাৰ, তেওঁকো লগ পাইছিলোঁ। আৰু তেওঁলোকৰ কথা বতৰাৰ মই মানে বহুত ইনস্পিৰেশ্যন পাইছিলোঁ, মটিভেটেড হ'লোঁ। তেতিয়াহে মই 2020ৰ শেষত 2021ৰ আৰম্ভণিত এই মানে প্ৰচেছটোত সোমালোঁ। নিশ্চিতভাৱে সুন্দৰ এক কথা আপুনি আমাক জনালে। আপোনাৰ সফলতাৰ আঁৰৰ কিছু কথা ক'লে। যথেষ্ট দেৰিকৈ, পলমকৈ আপুনি আচলতে ACS দিব লাগে বুলি আপুনি উপলব্ধি কৰিলে। প্ৰকৃততে আপোনাৰ কেইবছৰ আপুনি এই গোটেই প্ৰচেষ্টাটোত আপুনি কিমান বছৰ দিলে, কেনেকৈ পঢ়িছিলে? আৰম্ভণিটো কৰিছিলোঁ ধৰক 2020ৰ শেষ, 2021ৰ আৰম্ভণি, তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল আমাৰ জাৰ্ণিটো। আৰু এতিয়ালৈকে চলি আছিল জাৰ্ণিটো, আজি ৰিজাল্ট দিয়া পৰ্যন্ত। টোটেল এটেম্প্ট মই দিলোঁ 3টা, CCE 2020, তাৰপিছত 2022 আৰু এইবাৰ 2024। নিশ্চিতভাৱে আপুনি আমাক এইখিনি কথা জনোৱাৰ বাবে ধন্যবাদ। আমি কিছু অন্য কথালৈ যাম। আপুনি ব্যক্তিগত জীৱনৰ বিষয়ে কিছু ক'ব নেকি? কোন স্কুলত পঢ়িছিলে, পৰৱৰ্তী সময়ত কেনেকুৱাকৈ আপুনি আগবাঢ়িলে, ঘৰুৱা জীৱনৰ কথা? মোৰ স্কুল আছিল ইয়াতে গুৱাহাটীৰে কালাপাহাৰত এখন সৰু স্কুল, চেণ্ট লুক ইংলিছ হাইস্কুল বুলি। ক্লাছ 10লৈকে তাত পঢ়িলোঁ। তাৰপিছত মই হাই ছেকেণ্ডেৰী ছায়েন্স কৰিলোঁ আৰ্য বিদ্যাপীঠ কলেজ। তাৰপিছত মই ইঞ্জিনিয়াৰিং কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি বুলি কয়, তাত ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং। তাৰপিছত মই দূৰদৰ্শন কেন্দ্ৰত সোমালোঁ আৰু তেনেকৈ। দৈনিক আপুনি কিমান ঘণ্টা পঢ়িছিলে? আপোনাৰ প্ৰিপাৰেশ্যন কেনেকুৱা আছিলে? সাধাৰণতে APSC পতা পৰীক্ষা বা অন্যান্য যিবিলাক UPSCৰ পৰীক্ষা হয়, সেইবিলাক পৰীক্ষাত সততে আমি দেখিবলৈ পাওঁ ছাত্ৰ ছাত্ৰীসকলে কোচিঙৰ ব্যৱস্থা লয়, কোচিঙৰ আশ্ৰয় লয়। গতিকে এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা আছিলে? যিটো ধৰক দৈনন্দিন পঢ়া, সেইটো আৰম্ভণি যেতিয়া কৰিছিলোঁ তেতিয়া সময় যথেষ্ট দিছিলোঁ, কাৰণ সেইটো টাইমত ধৰক ক'ভিড চলি আছিলতো, গতিকে মই পঢ়া বহুতখিনি সুবিধা পাইছিলোঁ।
আৰু কোচিং মোৰ নাছিল, মোৰ বুলি নহয়, আমি গ্ৰুপ এটা আছিলোঁ আমাৰ ষ্টাডি কৰা গ্ৰুপ, আমাৰ কোচিং লোৱা নাছিলোঁ কোনেও তেনেকৈ, চেল্ফ ষ্টাডি আছিল আমাৰ। আৰু চেল্ফ ষ্টাডি কৰোঁতে কৰোঁতে যিখিনি ধৰক নিজৰো এটা ডেভেলপ হৈ যায়, আৰু ইণ্টাৰনেটৰ 99% বস্তু ফ্ৰীয়ে থাকে, গোটেইখিনি ইউটিলাইজ কৰিব পাৰিয়ে। আৰু পিছত গৈ কিনে দেখা পালোঁ যে একচুৱেলি নহ'লেও হয় কোচিংটো, নিজৰ সেইখিনি বস্তু আয়ত্ত হৈ যায়। আৰু তাৰপিছত ধৰক সেইখিনিলৈকে আহি পালোঁ আৰু। গতিকে আপুনি ক'ব খুজিছে যেন কি যে আপোনাৰ যিবিলাক কম্পিটিটিভ পৰীক্ষা, প্ৰতিযোগিতামূলক যিবিলাক পৰীক্ষা, এই পৰীক্ষাবিলাকত প্ৰকৃততে কোচিং নহ'লেও হয় বা কোচিঙৰ আশ্ৰয় নল'লেও হয়, যদি এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যদি খুব মনোযোগেৰে তেওঁ যদি কিছু সময় দি পেলাই তেওঁ যদি আগবাঢ়ে, কিছু খুব ৱেল প্লেন কৰি পেলাই যদি আগবাঢ়ে, গতিকে এই ক্ষেত্ৰত আপুনি আহি থকা যিবিলাক প্ৰজন্ম, যিবিলাকে কম্পিটিটিভ এক্সামছবিলাকত এপিয়াৰ হ'ব খোজে, তেওঁলোকলৈ কি মেছেজ দিব, বা আপোনাৰ একদম যিটো আমি কওঁ মাষ্টাৰ প্লেন, এই মাষ্টাৰ প্লেনটো কি আছিলে? কোচিং লোৱা বা নোলোৱাটো একচুৱেলি এইটো পাৰ্চনেল কথা হৈ যায়, আৰু কেণ্ডিডেটজনে নিজে এইটো এছেছ কৰিব লাগে, ডিছকাশ্যনটো চলিব লাগে যে মোক প্ৰয়োজন আছে নে নাই। বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে, নিজৰ কিবা পাৰ্চনেল ডেভেলপমেণ্টো হ'ব পাৰে, ইকনমিক কণ্ডিশ্যনো থাকিব পাৰে, ল'ম নে নল'ম তেনেকুৱা। ল'ব লাগে নালাগেতো বহুত এটা ছাবজেক্টিভ কথা। মই লোৱা নাই মানে যে নোলোৱাটোৱে ভাল সেইটো নহয়। কোচিং ল'লে প্লাছ পইণ্ট কিছু আছে, যেনে ধৰক বহুত বস্তু নিজে ষ্টাডি কৰি বিচাৰি খুচাৰি ওলাই থকাতকৈ কোচিঙে সেইখিনি কম টাইমতে ডেলিভাৰ কৰাই দিয়ে আমাক। তাৰপিছত ডাইৰেকশ্যনটো দিয়ে, যিহেতু তাৰে এক্সপাৰ্ট পেনেলবিলাক থাকেই, তেওঁলোকে ফেকাল্টি ডাইৰেকশ্যনটো দিয়াৰ সুবিধা হয়। আৰু নল'লেও ঠিক তেনেকৈ ধৰক কিছুমান সুবিধা আছে, যিহেতু নিজে বহুত ষ্টাডি কৰিব লাগে, বাহিৰা কথা বহুত আয়ত্ত হৈ যায় তেনেকুৱা। সেইটো কিছু অন্য কথালৈ যাম এতিয়া। আপোনাক আহি থকা যিবিলাক প্ৰজন্ম, এই প্ৰজন্মবিলাকক বা আহি থকা যিবিলাক ভৱিষ্যত, যিসকলে নেকি পুনৰবাৰ তেওঁলোকে বা যিসকল আৰ্থিকভাৱে পিছপৰা যিসকল লোক আছে, যিবিলাক ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়ি আছে বা মাতৃভাষাৰ মাধ্যমত পঢ়ি আছে, প্ৰকৃততে ক'বলৈ গ'লে কম্পিটিটিভ যিবিলাক পৰীক্ষা হয়, এই পৰীক্ষাবিলাকত ইংৰাজী যথেষ্ট সবল হোৱাটো বা ইংৰাজীত এটা ষ্ট্ৰং বেকগ্ৰাউণ্ড থকাটো প্ৰয়োজনীয় বুলি ভাবে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব যে মাধ্যম এটা অন্তৰায় হ'ব পাৰে নেকি? এই ক্ষেত্ৰত যদি অলপ কিছু সাৱলীলভাৱে আপুনি আমাৰ দৰ্শকসকলক জনায়। নাই, আজিৰ ডেটত মই সেইটো নাভাবোঁ মিডিয়ামলৈ কিবা বেৰিয়াৰ থাকিব পাৰে বুলি। ইভেন APSCৰ ক্ষেত্ৰতো যদি চাওঁ, APSCয়ে এতিয়া কুৱেশ্যন পেপাৰো আমাক দুটা মিডিয়ামত দিয়া কৰিছে। ইণ্টাৰভিউৰ সময়তো তেওঁলোকে 80% অসমীয়াতে কথা পাতি থাকে। যদি ইংলিছত বিচাৰে ইণ্টেনশ্যনেলি তেওঁলোকে হয়তো কিবা টেষ্ট কৰিবৰ কাৰণে দিব পাৰে। অসমীয়া কেণ্ডিডেটে আমি ভাল টপ ৰেংকত অহাও আমি এক্সাম্পল পাইছোঁ বহুতকেইটা। গতিকে সেইটো এতিয়া কোনো তেনেকুৱা বাধা নাই মাধ্যমটো। আপোনাৰ এটা সুন্দৰ পৰিয়াল আছে, গতিকে আপুনি আমাৰ মাধ্যমৰ জৰিয়তে আপুনি পিতৃ মাতৃক কি ক'ব? পিতৃ মাতৃৰ অৱদান কেনেকুৱা আছিলে? মা দেউতাৰ অৱদানটোতো আৰু ভাষাৰে বুজাবই নোৱাৰি, বহুতখিনি হেল্প ছাপৰ্ট গোটেই যিখিনি পাইছোঁ, সংস্কাৰ জ্ঞান বুদ্ধিত আল্টিমেটলি চব মা দেউতাৰ হেৰিয়ে থাকে। আৰু ফেমিলি বৰ্তমান মা দেউতা, মই, মোৰ পত্নী আছে, ভণ্টি আছিল, ভণ্টিক বিয়া দিয়া হ'ল। নিশ্চিতভাৱে ধন্যবাদ। আগৰ আহি থকা দিনৰ পৰিকল্পনা কেনেকুৱা? এতিয়া বৰ্তমান আজি যিহেতু ৰিজাল্টটো ঘোষণা হৈছে জাষ্ট, গতিকে মই এইটো ছাৰ্ভিচ ৰিজাইন কৰি সেইটোত জইন কৰিম বুলি ভাবি আছোঁ, যাম সেইটো। গতিকে চাওঁ কেতিয়া নেক্সট নটিচ ওলাই, কি ডিপাৰ্টমেণ্টে দিয়ে। নিশ্চিতভাৱে মই এটা অন্য প্ৰসংগলৈ যাবলৈ ওলাইছোঁ। আপুনি নিশ্চিতভাৱে টিভিৰ বাতৰিতেই হওক বা আপুনি অন্যান্য মাধ্যমতেই হওক আপুনি শুনিবলৈ পাইছে, বহুতো এনেকুৱা নতুন প্ৰজন্মৰ বিষয়া, তেওঁলোকবিলাকে পৰৱৰ্তী সময়ত গৈ পেলাই ধনৰ লালসাতেই হওক বা অন্যান্য কিছু পাৰিবাৰিক প্ৰসংগতেই হওক বা অন্যান্য কাৰণতেই হওক, তেওঁলোকে যথেষ্ট দুৰ্নীতিৰ আশ্ৰয় লয়। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? আপুনি ষ্ট্ৰং মেছেজ এটা কি দিব? হয়, এইটো আমি পাই থাকোঁ বৰ্তমান আজিকালি পেপাৰত। ইয়াতে একচুৱেল কথাটো হ'ল কি এথিক্স, নৈতিকতা যিটো এটা আছে আমাৰ, ইভেন এতিয়া পেপাৰ এখনো আমাৰ ইনক্লুড কৰা হৈছে এথিক্স। গতিকে নিজৰ ভেলুখিনি ষ্ট্ৰং কৰি ৰাখিব লাগিব। আৰু ধৰক চাকৰিৰ ক্ষেত্ৰত অফিচত ষ্ট্ৰিক্টলি আমি কণ্ডাক্ট ৰুল মতে চলিব লাগিল। আৰু সেইটোৱে আৰু নিজৰ ভেলু ষ্ট্ৰং, লয়েলটি, ইণ্টিগ্ৰিটি, অনেষ্টি, নিজৰ কামত সেইটো ৰাখিব লাগিব। নিশ্চিতভাৱে কিষাণু শৰ্মা ডাঙৰীয়া, অন্যান্য এটা কথা সুধোঁ। আপুনি যিটো আমি ছ'চিয়েল মিডিয়া বুলি কওঁ, সামাজিক মাধ্যমত যথেষ্ট আৱেগগধুৰ যথেষ্ট প্ৰসংগ আপুনি লিখে। গতিকে সেই প্ৰসংগত মই এটা কথা সুধিব বিচাৰোঁ যে আপুনি যথেষ্টখিনি এনেকুৱা আপুনি ড্ৰাইভ হয় নিজকে, যে আমি জানো যে আপুনি সেইটো যাতে আপুনি এচিভ কৰিব পাৰে, আপুনি পৰিয়ালকো যথেষ্ট আপুনি লিড কৰে, আপোনাৰ মই যিমান দূৰ জানো। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, মই মানে ক্ল'জলি ৰিলেটেড হৈ থাকোঁ, সেইকাৰণে মাজে সময়ে তেনেকুৱা দিয়া যায়।
নিশ্চিতভাৱে পুনৰবাৰ আহি থকা প্ৰজন্মক উদ্দেশ্যে আপুনি কি ক'ব? যদি মই অকল APSC ক্ষেত্ৰত এইখিনিতে ক'ব যাওঁ যে ধৰক পৰীক্ষাৰ প্ৰিপেৰেশ্যনত দুটা ফেজত একচুৱেলি যুদ্ধখন চলে। মেটেৰিয়েল ক্ষেত্ৰত ধৰক কেনেকৈ মেটেৰিয়েল গোটাইছোঁ, কি পঢ়িছোঁ, সেইখিনিতো থাকিলে, ডেইলি টাইম ৰুটিন কেনেকৈ ফ'ল' কৰোঁ, কনচিষ্টেঞ্চি, পাৰ্চিভাৰেঞ্চ সেইখিনিতো লাগিলে, আৰু লগতে ইণ্টাৰনেল কিছুমান কথা থাকে যেনে পজিটিভিটি ডেভেলপ কৰিব লাগে। অকল আই কনচেপ্টটো নহয়, উই কনচেপ্টতো আমি কেনেকৈ ষ্টাডি কৰিব পাৰোঁ সেইবিলাকক লৈ কিনে আগবাঢ়িব লাগে। অন্য এটা কথা সুধোঁ, ভাইভা যিটো পৰীক্ষা হয় সাধাৰণতে আমি বহুত এনেকুৱা ছাত্ৰ ছাত্ৰী, মেধাৱী ছাত্ৰ ছাত্ৰী দেখিছোঁ, তেওঁলোকে গোটেইকেইটা পৰীক্ষাত সুন্দৰভাৱে গৈ ভাইভাত ৰৈ যাবলগীয়া হয়। প্ৰকৃততে ভাইভাৰ পৰীক্ষাটোৰ কাৰণে কেনেকৈ আচলতে প্ৰিপেয়াৰ হ'লে বেছি ভাল বুলি আপুনি ভাবে, যিহেতু আপুনি এবাৰ নহয় দুবাৰকৈ, এবাৰ 2022 চনত আৰু পৰৱৰ্তী সময়ত 2024 চনত আপুনি একেৰাহে দুবাৰ উত্তীৰ্ণ হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বা আপোনাৰ ষ্ট্ৰং মেছেজ এটা কি থাকিব? APSCৰ যিটো ভাইভা আছে সেইটো একচুৱেলি পাৰ্চনেলিটি টেষ্ট বুলিহে কোৱা হয়, ব্যক্তিত্বটোহে চাই। আৰু তাতে APSCয়ে নটিচ ওলোৱাৰ দিনাৰ পৰাই সেইটো ক্লিয়াৰলি মেনশ্যন থাকে যে আমি কোনো ধৰণৰ নলেজ চেক নকৰোঁ। কেণ্ডিডেটজনে এডমিনিষ্ট্ৰেশ্যনত আহি ভালদৰে তেওঁ চিভিল এডমিনিষ্ট্ৰেশ্যনখিনি বা পুলিচিংখিনি চলাব পাৰিবনে নাই সেইটোহে তেওঁলোকে চায়। সদশেষত মই জাষ্ট এটা কথাই সামৰণি মাৰিব খুজিছোঁ। পুনৰবাৰ আপুনি যিবিলাক এতিয়া মাতৃভাষাৰ মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছে, যিবিলাকে তেওঁলোকে APSC বা IAS বা UPSC যিবিলাক পতা পৰীক্ষা, তেওঁলোকে তাত উত্তীৰ্ণ হোৱাটো দূৰৰ কথা, অৱতীৰ্ণ হোৱাৰ কাৰণে তেওঁলোকে ভাবিবলগীয়া হয় যে আমি কোচিঙৰ কাৰণে ইমান টকা পাম নেকি, বা আমি কেনেকৈ আগবাঢ়িম। গতিকে মানে এটা আৰ্থিক অৱস্থাটো এটা মানে অন্তৰায় হৈ পৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকক আপুনি মটিভেশ্যনৰ কাৰণে আপুনি কি ক'ব? প্ৰথমে ক'ম যে এতিয়া আজিৰ ডেটত ধৰক মেটেৰিয়েলত তেনেকুৱা কোনো অভাৱ নাই। কিতাপ হওক বা অনলাইন যিকোনো হওক, আমি অসমীয়া মাধ্যম বুলি আন মাধ্যমতো কিছুমান আমি ধুনীয়াকৈ পাই যাওঁ। আৰু কোচিং যিটো কৈছে আপুনি, কোচিং চেণ্টাৰবিলাক আজিকালি 2-3টা মিডিয়ামতে তেওঁলোকে পঢ়োৱা ষ্টাৰ্ট দিছে। গতিকে মই ভাবোঁ ইণ্টাৰনেটৰ ইউজটো যদি ভালকৈ ল'ব পাৰে তেতিয়া সেইটো যথেষ্ট লাভ হ'ব। এয়া আছিলে কৃষাণু শৰ্মা, বাসগৃহৰ পৰা আমাৰ কিছু মনৰ কথা। কৃষাণু শৰ্মাই জনালে যে মাধ্যম কেতিয়াও অন্তৰায় হ'ব নোৱাৰে, আৰ্থিক অৱস্থা এটা কেতিয়াও অন্তৰায় হ'ব নোৱাৰে। যদি একাগ্ৰতা থাকে, ইচ্ছা থাকে, যদি মানসিক শক্তি থাকে আৰু আগুৱাই যোৱাৰ বাবে যদি সাহস থাকে, তেন্তে হ'লে ভৱিষ্যত আপোনাৰ কাৰণেও এটা সুন্দৰ ভৱিষ্যতে ৰৈ আহিছে। পুনৰবাৰ কৃষাণু শৰ্মাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু পুনৰবাৰ মেট্ৰ' নিউজ গুৱাহাটীৰ তৰফৰ পৰা যাচিলোঁ অলেখ অভিনন্দন। মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ গুৱাহাটী।